হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। DME যিমানখিনি পোষ্ট ওলাইছিলে 2685 পোষ্টৰ, তাতে টেকনিকেল আৰু নন টেকনিকেলৰ ওপৰত ভেকেঞ্চিজ সকলো ওলাইছিলে। আপোনালোকক এটা কথা কওঁ, যোৱাকালি আপোনালোকৰ এডমিট কাৰ্ড লিংকটো এক্টিভেট কৰিছে। লিংকখন এক্টিভেট কৰিছে। আপোনালোকক কিছুমান কথা কৈ দিওঁ, শুনি ল'ব ভালকৈ। যদি আপোনালোকে নতুনকৈ চেনেলত ভিজিট কৰিছে, চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আপোনালোকৰ যেনেকৈ নেম অফ অৰ্গেনাইজেশ্যন আছে, ঠিক আছে, ডিৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME। ইয়াতে পোষ্ট ওলাইছিলে 2685 পোষ্ট। ইয়াতে কোৱা হৈছে আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পোষ্ট আছিলে আৰু গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছিলে। দুটা পোষ্ট আছিলে। ইয়াৰ ওপৰত আপোনালোকৰ কাট অফ মাৰ্কছ আহিছে। কাট অফ মাৰ্কছ যোনে যোনে ক্লিয়াৰ কৰিছে তাহাঁতে স্কিল টেষ্ট আৰু ডকুমেণ্ট টেষ্টৰ ভেৰিফিকেশ্যনৰ কাৰণে ভেলিড হৈ গ'ল। ঠিক আছে, এতিয়া আপোনালোকৰ কাট অফটো কেনেকুৱা হৈছে? 88 to 92, 85 to 90, তাৰপিছত 80 to 85 আৰু 74 to 80। কাৰ কৈছোঁ মই? জেনেৰেল, OBC, SC আৰু ST চাৰিটা আছিলে কাষ্টত। ঠিক আছে, এইটো কাট অফ হ'ল এপ্ৰক্সিমেটলি বাই কেটেগৰী। ঠিক আছে, এতিয়া নেক্সট হ'ল আপোনালোকৰ ৰিজাল্টটো আহিছে। ৰিজাল্টৰ ডেটটো দিলে টেকনিকেল। মই টেকনিকেলৰ কথা কৈ আছোঁ। টেকনিকেল হৈ গ'ল আপোনালোকৰ 12 জানুৱাৰী 2025 তাৰ এক্সাম ডেট আছিলে। এতিয়া 25 জুন ৰিলিজ কৰিছে এক্সাম ডেটৰ ৰিজাল্ট। এতিয়া যোনে যোনে শ্বৰ্ট লিষ্টেড হৈছে তাহাঁতৰ স্কিল টেষ্ট হ'ব। এইটো ইম্পৰ্টেণ্ট কথা। স্কিল টেষ্ট হ'ব, যেনেকৈ আপোনালোকৰ কোনখন টেকনিকেলৰ ক্ষেত্ৰত আপোনালোকে এলিজিবল আছিলে, এইটো তাৰ ওপৰত এটা স্কিল টেষ্ট হ'ব। স্কিল টেষ্ট হোৱাৰ পিছত আপোনালোকক কি কৰা হ'ব? স্কিল টেষ্ট লোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনে আপোনালোকৰ যিমানখিনি ডকুমেণ্টছ বিচাৰে ইমানখিনি আপোনালোকে ডকুমেণ্টটো ৰেডি কৰি ৰাখিব। আপোনালোকেতো সকলোৱে গম পায়, যোনে যোনে শ্বৰ্টলিষ্টেড হৈছিলে, শ্বৰ্টলিষ্টেড হোৱাখিনি সকলোৱে স্কিল টেষ্ট দিব পাব। স্কিল টেষ্টত কাকো নৰখায়। যাৰ যাৰ নাম আহিছে সকলোৰ নামটো আহিব। তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হৈ গ'ল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন মানে কি? যিমানখিনি ডকুমেণ্ট আপোনালোকক লাগতিয়াল আছিলে, এইবিলাক ডকুমেণ্ট আপোনালোকে ৰেডি কৰি ৰাখিব। যেনেকৈ আপোনালোকৰ টেকনিকেল গ্ৰেডৰ কাৰ কিমান কোৱালিফিকেশ্যন বিচাৰিছিলে, যেনেকৈ HS বিচাৰিছে, গ্ৰেজুৱেশ্যন বিচাৰিছে, মেট্ৰিক বিচাৰিছে, মেট্ৰিকুলেশ্যনছ বিচাৰিছে। তাৰ উপৰিও আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোকপি লৈ যাব। ঠিক, তাৰপিছত আপোনালোকৰ PRC লাগিব, তাৰপিছত কাষ্ট চাৰ্টিফিকেটছ লাগিব, তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব। ঠিক আছে, এমপ্লয়মেণ্ট কাৰ্ড লাগিব। এমপ্লয়মেণ্ট কাৰ্ড আপোনালোকে সকলোৱে গম পাইছে যে এইটো কেনেকৈ ৰিনিউ কৰিব লাগে। যাৰ ৰিনিউ কাৰণে নতুনকৈ নটিফিকেশ্যন আহিছে, সোনকালে তাক ৰিনিউ কৰি আকৌ নতুনকৈ ওলাই ল'ব। নতুনকৈ ওলোৱাখিনি ৰাখিব আৰু পুৰণাখিনি লৈ যাব। দুটাৰ জেৰক্স বা দুটা অৰিজিনেল কপি লৈ যাব। আপোনাৰ তাৰ হাৰ্ড কপিটো থাকিবই, তাৰ অৰিজিনেল কপি তাতে শ্ব' কৰিলে হ'ল। তাতে শ্ব' কৰি দিব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ টেকনিকেলটো ক্লিয়াৰ হৈ যাব। তাৰপিছত আপোনালোকৰ আহিছে নন টেকনিকেল পৰীক্ষা হৈছিলে 30 মাৰ্চ 2025। ইয়াৰ ৰিজাল্ট ৰিলিজ কৰা নাই, আপডেট কৰিব বহুত সোনকালে। যেনেকৈ আপোনালোকৰ টেকনিকেল ৰিজাল্টটো দিলে, নেক্সট আপোনালোকৰ নন টেকনিকেলৰ ৰিজাল্টটো সোনকালে দিব আশা আছে। চ' ভিডিঅ' যদি অলপো ভাল লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলখন। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।